নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে পুহ মাহত কৰিবলগীয়া কেইটামান বিশেষ কাম আৰু কি কাম কৰিব নালাগে পুহ মাহত সেই বিষয়ে আপোনালোকক জনাবলৈ লৈছো। তাৰ আগতে আপোনালোকক জনাই থওঁ অমূল্যবাণীৰ পৰা প্ৰতি মাহে ফ্ৰী লটাৰী আৰম্ভ কৰা হৈছে। মাহৰ 15 তাৰিখে আৰু 30 তাৰিখে সবিশেষ জানিবৰ বাবে আপোনালোকে আজি দুদিনমানৰ আগৰ ভিডিঅ'টো চাই ল'ব। এই ভিডিঅ'টোৰ শেষতো আপোনালোকে লিংক পাই যাব বা আপোনালোকে আই বাটনতো পাই যাব, চাই ল'ব আৰু আপোনালোকেও অংশগ্ৰহণ কৰিব পাৰিব। লগতে আপোনালোকে যদি চোৱাচিতা কৰাব বিচাৰে বা টকাৰ সমস্যা, পঢ়াৰ সমস্যা, চাকৰিৰ সমস্যাৰ সমাধান বিচাৰে তেনেহলে আপোনালোকে ওপৰত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰিব। শাস্ত্ৰমতে পুহ মাহটো হৈছে ভগৱান বিষ্ণু বা সূৰ্যৰ মাহ। সেয়েহে এই মাহত প্ৰত্যেক দিনাই আপোনালোকে সূৰ্যক জল অৰ্পণ কৰিব পাৰে আৰু পুহ মাহৰ ৰাতিপুৱা 8 বজাৰ আগত যদি সূৰ্যক জল অৰ্পণ কৰিব পাৰে তেনেহলে বিশেষভাৱে শুভ ফল পোৱা যায়। আদিত্য পুৰাণ মতে পুহ মাহত প্ৰত্যেক দিনাই তামৰ বাচনত পানী, ৰঙা চন্দন আৰু ৰঙা ৰঙৰ ফুল মিহলাই বা ৰঙা সেন্দুৰ মিহলাই যদি সূৰ্যক অৰ্পণ কৰে আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰ যদি জপ কৰে তেনেহলে বিশেষ সুফল পোৱা যায়, লগতে বেমাৰো আঁতৰি যায়। পুহ মাহত যদি পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰে তেনেহলে পিতৃ দুখ দূৰ হয়, লগতে কাল সৰ্প দুখ দূৰ হয় আৰু সকলো বাধাৰ পৰা মুক্তি পোৱা যায়। এই মাহত ৰঙা আৰু হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে সৌভাগ্য আহে আৰু কৰ্পূৰৰ ধূপ বা সুগন্ধও আপোনালোকে যদি প্ৰত্যেক দিনাই ঘৰত লয় বা জ্বলায় তেনেহলেও সুফল পোৱা যায়। এতিয়া জানক পুহ মাহত কি কৰিব নালাগে। পুহ মাহত কোনো ধৰণৰ শুভ কাম কৰা নহয়, যিহেতু এই মাহটোক অশুভ মাহ বা মল মাহ বুলিও গণ্য কৰা হয়। সেয়েহে পুহ মাহত কোনো ধৰণৰ শুভ কাম নকৰিব বা যান বাহন কিনা হওক, যিকোনো ধৰণৰ শুভ কামৰ পৰা বিৰত থাকিব, কিন্তু ভগৱানক আপোনালোকে পূজা কৰাৰ পৰা বিৰত নাথাকিব, যিহেতু এইটো বিশেষ মাহ আৰু আপোনালোকে এইদৰে কোৱাৰ দৰে সূৰ্যদেৱক বা ভগৱান বিষ্ণুক আপোনালোকে পূজা যদি কৰে তেনেহলে বিশেষ সুফল প্ৰাপ্ত হ'ব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।